নমস্কাৰ আজি আপোনালোকৰ মাজলৈ আকৌ আমাৰ ইছাকা প্লাছৰ ফালৰ পৰা লৈ আহিছো এখন কমাৰ্চিয়েল গাড়ী আৰু গাড়ীখন ইমানেই ধুনীয়া হৈ আছে আপোনালোকে চাই ক'ব যে গাড়ীখন সঁচাকৈ বৰ ধুনীয়া হৈ আছে আৰু আপোনালোকৰ মাজলৈ আজি লৈ আহিছো বলেৰো মেক্স পিকআপ HD 1.7 গাড়ীখন চাই লওক 23ৰ মডেল হয় গাড়ীখন ইমান ধুনীয়া হৈ আছে কণ্ডিশ্যন ফ্ৰণ্টৰ পৰা বেকলে গাড়ীখন বহুত ধুনীয়া হৈ আছে আৰু গাড়ীখনৰ বডি বনোৱা আছে বডিটো বৰ ধুনীয়াকৈ ষ্ট্ৰংকে বনোৱা আছে চাওক এনেকুৱা ষ্ট্ৰং বডি পাবলৈ বৰ মানে সহজ নহয় বহুত কঠিন ষ্ট্ৰংকে বডি বনোৱা আছে বৰ ধুনীয়াকে ৰখা আছে স্পেয়াৰ টায়াৰ লগত আছে গাড়ীখনৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে টায়াৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে লগতে গাড়ীখনৰ কালাৰ ধুনীয়া হৈ আছে সকলোখিনি গাড়ীখন একদম A to Z বঢ়িয়া হৈ আছে গাড়ীখন একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে আৰু গাড়ীখনৰ ৰানিং হৈছে অনলি 46,740 কিলোমিটাৰ ৰানিং হৈছে কেবিন বৰ ধুনীয়া হৈ আছে ডেস্কবোৰ্ড ধুনীয়া হৈ আছে মানে A to Z গাড়ীখনৰ সকলোখিনি ধুনীয়া হৈ আছে 23ৰ গাড়ী আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এইখন গাড়ী বৰ ধুনীয়া হৈ আছে মই সঁচাকৈ আপোনালোকক কৈছো এইখন গাড়ী বহুত ধুনীয়া হৈ আছে গাড়ী কালাৰ